নিশ্চিতভাৱে আমি আশা কৰাৰ ধৰণে বা তাতকৈ অলপ কমকৈ এক্সিট পোলৰ আজি যি সংখ্যা আহিছে আৰু যি ফলাফল তেওঁলোকে আনুমানিক দেখুৱাইছে, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে NDA অসমত, পশ্চিমবংগত আৰু পণ্ডিচেৰীত চৰকাৰ গঠন কৰিব। তামিলনাডু আৰু কেৰালাত ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বতকৈ বহু ভাল ফলাফল দেখুৱাব, পাৰ্চেণ্টেজ অফ ভোটছ আৰম্ভ কৰি। গতিকে মই প্ৰথমে অসমবাসী সন্মানীয় ভোটাৰ ৰাইজলৈ আজিৰ এই সময়খিনিত আকৌ এবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি NDA চৰকাৰৰ ওপৰত আকৌ এবাৰ অৰ্থাৎ তৃতীয়টো কাৰ্যকালৰ বাবে ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি উন্নয়নৰ ধাৰাটোক অধিক শক্তিশালী কৰাৰ বাবে যি ধৰণৰ এটা আমি আজি এক্সিট পোলৰ খবৰ পালোঁ, আভাস পালোঁ, সেই আভাসটোৱে নিশ্চিতভাৱে আমাৰ যি বিজয় সংকল্প আছিল, সেই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে। গতিকে মই বিজেপি দলৰ NDAৰ প্ৰতিগৰাকী সন্মানীয় জ্যেষ্ঠ নেতা, লক্ষ লক্ষ আমাৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ, এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ, তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ। ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টী NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো কওঁ বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম। আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম। আমি আগতেও কৈছোঁ যে ট্ৰিপল ডিজিটৰ কাৰণে আমাৰ দলৰ যি সংগঠন, চৰকাৰৰ জনকল্যাণমুখী প্ৰতিখন আঁচনিয়ে প্ৰতিটো সমষ্টিৰ সৰ্বস্তৰৰ জনগণক চুই গৈছে। আই মাতৃ, যুৱশক্তি, কৃষকৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈকে, SC ST OBC, মাইনৰিটি, জেনেৰেলসকলতো আমি আছোঁৱেই। গতিকে সকলোকে চুই যোৱাকৈ বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত A for আছাম অসমক সৰ্বদিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি অভিলাষী পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰে কৰিছিল আৰু তাৰ লগত অসমত যোৱা 5টা বছৰত বিশেষভাৱে, মই 16 চনৰ পৰাই ক'ম, কিন্তু যোৱা 5টা বছৰত বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে, স্পীড, স্কেল উইথ স্কিল, গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে। আৰু ইয়াৰ লগত দক্ষতা, স্কিল, এই বিষয়টো ইয়াত সমাহিত হৈছে, সংযোগ হৈছে। সেইটো কাৰণে অসমৰ জাগ্ৰত জনগণে, খিলঞ্জীয়া মানুহখিনিয়ে অসমক ভাল পোৱা, জাত পাত, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে, যুৱৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে বিচাৰিছিল যে আকৌ এবাৰ অসমত বিজেপি চৰকাৰ, NDA চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে। কাৰণ অসমখন যদি সুৰক্ষিত কৰিব লাগে, একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA। গতিকে ৰাইজৰ মনৰ যি অভিলাষা আছিলে, যি সংকল্প আছিলে বা ৰাইজে যি আকাংক্ষাৰে যোৱা 9 এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টী NDAক
তেওঁলোকৰ মতাধিকাৰৰ জৰিয়তে সমৰ্থন জনালে আৰু তাৰ পৰিণাম